দেউতাৰ মাত কথা ওলাইছেনে? তেখেতৰ অৱস্থাটো কেনেকুৱা কওকচোন। যেনেকৈ হ'লেও তেখেতক আপোনালোকে বচাওক। যি কৰিব লাগে তাকে কৰক। বাহিৰৰ পৰা ডক্টৰ আনিব লগা হ'লেও আনক। তেখেত আৰু নাই। কি? দেউতা আৰু নাই? আমি বহুত চেষ্টা কৰিলোঁ, তেখেতক বচাব নোৱাৰিলোঁ। নাৰ্ছিং হোম পোৱালৈকে তেখেতৰ অৱস্থাটো আৰু বেছি বেয়া হয়। আমাৰ হাতত একো উপায় নাইকিয়া হয়। জেঠাই! আমি তেখেতক এবাৰ চাব পাৰোঁনে? নিশ্চয় পাৰিব, মই ব্যৱস্থা কৰি আছোঁ। জেঠাই জেঠাই আছো। জেঠাই ককা আৰু নাই। ককাই আমাক সকলোকে এৰি থৈ চিৰদিনৰ বাবে গুচি গ'ল। কি? এই ভগৱান, এয়া মই কি? হ'ব, উপায় হ'ব, নাকান্দিবি। এতিয়াতো আৰু উপায় নাই। বেছি দেৰি নাই আৰু পানী দাদা অকণমান স্পীডত চলাওক না। তেখেতৰ অৱস্থা এতিয়া কেনেকুৱা? বিনয়ৰ মুখৰ পৰা যিমান দূৰ গম পালো, অৱস্থাটো বৰ এটা ভাল নহয়। কি? বিনয়ে ফোন কৰিছে। হেল্ল' বিনয়, কোৱা। তুমি কান্দিছা কিয়? আৰে কথাবোৰ ভালদৰে কোৱাচোন। ককা ঠিকে আছেতো? ককাৰো নাই। কি? এইবোৰ তুমি কি কৈছা? কি ক'লে তেওঁ? ককা আৰু এখন পৃথিৱীত নাই। ককাই আমাক সকলোকে এৰি থৈ গৈছে। ৰবা, কলৈ যোৱা? জেঠু, আমি ককাৰ খবৰটো কিছু সময় আগতে পালো। সেয়েহে ভণ্টি এবাৰ ককাক চাওঁ বুলি কোৱাৰ কাৰণে লৈ আহিলো। জেঠু, ককা ক'ত আছে? ককা এতিয়া ঠিকে আছেনে? সেইবোৰ তুমি গম নাপালেও হ'ব। এতিয়া আৰু তুমি দেউতাৰ ওচৰলৈ যাব নোৱাৰিবা। কিন্তু কিয় জেঠাই? ইমান দিন ধৰি তোমাৰ এই অভিনয়বোৰ সহ্য কৰি আছিলো, কিন্তু এতিয়া বুজিলো তোমাৰ কাৰণে দেউতাই মৃত্যুক সাৱটি ল'ব লগা হ'ল। ককাৰ ওচৰলৈ জেঠু, ককা ক'ত আছে? ককা এতিয়া ঠিকে আছেনে? সেইবোৰ তুমি গম নাপালেও হ'ব। এতিয়া আৰু তুমি দেউতাৰ ওচৰলৈ যাব নোৱাৰিবা। কিন্তু কিয় জেঠাই? ইমান দিন ধৰি তোমাৰ এই অভিনয়বোৰ সহ্য কৰি আছিলো, কিন্তু এতিয়া বুজিলো তোমাৰ কাৰণে দেউতাই মৃত্যুক সাৱটি ল'ব লগা হ'ল। কি ক'লে? ককা কি হৈছে জেঠু? ককাৰ কি হৈছে? দেউতা আৰু নাই।
এতিয়া আৰু ঘৰিয়ালৰ চকু পানী টুকি একো লাভ নাই এতিয়া কান্দিলেও দেউতা আৰু উভতি নাহে আচলতে তোমাৰ কাৰণে দেউতা ঢুকাল মই ডাঙৰ হৈ তোমাক কিমান অনুৰোধ কৰিলো কিন্তু তুমি মোৰ এটা কথাও নাৰাখিলা তুমি যোৱাৰ কথাটোত দেউতাই কিমান কষ্ট পাইছিল জানানে এবাৰ যদি মোৰ কথাটো মানি ললাহেঁতেন আজি এই দিন দেখিবলৈ নাপালোহেঁতেন তোমাৰ বাবে মানুহে দেউতাক ইটিকিং কৰিলে আমাৰ ঘৰখনক টাঙুলি টোৱাবলৈ সুবিধা পালে আৰু এতিয়া দেউতাক চাবলৈ দৌৰি আহিছা এতিয়া তুমি দেউতাক চালে কি হ'ব দেউতাৰ আত্মাই কি শান্তি পাব কি পাবা চাই দৰকাৰ নাই শেষ হৈ যোৱা ঘৰখন আৰু শেষ হ'বলৈ নিদিবা যোৱাগৈ তাৰমানে ককাৰ মৃত্যুৰ কাৰণ মই নহ'লে কোন তুমি নহালৈকে ঘৰখনৰ সকলোবোৰ ঠিকে আছে কিন্তু বিয়াৰ পিছৰ পৰাই ঘৰখনৰ সমস্যাবোৰ নোযোৱাই হ'ল মই আজিয়ে কৈছো তুমি যি বাটেৰে এইখন ঘৰৰ পৰা গুচি গৈছিলা সেই বাটেৰে আৰু এইখন ঘৰলৈ কেতিয়াও নাহিবা তোমাৰ কাৰণেই যেতিয়া এইখন ঘৰৰ এই অৱস্থা পালেগৈ এইখন ঘৰৰ দুৱাৰ তোমাৰ কাৰণে চিৰদিনৰ বাবে বন্ধ তুমি আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহিবা দেউতা মাজনী কোৱা বৰ বেয়া খবৰ এটা আছে বেয়া খবৰ কি বেয়া খবৰ কিছু সময়ৰ আগত প্ৰণৱৰ ককাক ঢুকাল কি মোক প্ৰণৱে মেছেজ কৰি কৈছে মই প্ৰণৱক ফোন ট্ৰাই কৰি আছো কিন্তু ফোন ৰিচিভ কৰা নাই তুমি পাৰিলে এবাৰ প্ৰণৱক কল এটা কৰিবা নহ'লে সি বেয়া পাব খবৰটো শুনি বেয়া লাগিছে প্ৰণৱে ককাকক বৰ ভাল পাইছিল মই এবাৰ প্ৰণৱৰ ওচৰৰ পৰা আহোঁ বুলি ভাবিছো ঠিকেই কৈছা যোৱা এইখিনি সময়ত তুমি প্ৰণৱক অলপ সাহস দিব লাগে তুমি গ'লে সি ভাল পাব যোৱা দেউতা মই তোমাক অলপ পাছত কল কৰি আছো অ'কে বাই আপোনালোকে যদি মোক তেনেধৰণৰ অপমান দিয়ে তেনেহ'লে দিয়ক কিন্তু মোক এবাৰ ককাৰ ওচৰলৈ যাবলৈ দিয়ক শেষবাৰৰ বাবে তেওঁৰ ভৰিদুখন মোক চুবলৈ দিয়ক মই আপোনালোকক অনুৰোধ কৰিছো সঁচাকৈ যদি মই ককাৰ মনত দুখ দিছো তেনেহ'লে মোক এবাৰ ক্ষমাটো খুজিবলৈ দিয়ক সেইখিনিৰ পৰা মোক বঞ্চিত নকৰিব তোমাক এবাৰ দুবাৰ ক'লে শুনা নোপোৱা নেকি যোৱা ইয়াৰ পৰা গুচি যোৱা এইখন তোমাৰ ঘৰ নহয় ইয়াৰ পৰিৱেশ বিনষ্ট নকৰিবা মই হাত জোৰ কৰিছো মোক এবাৰ ককাৰ ওচৰলৈ লৈ বলক লাগিলে মই আপোনাৰ ভৰিত ধৰিছো নালাগে ভণ্টি মই ইমান সময় একো মাতা নাছিলো কাৰণ ভাবিছিলো এইবোৰ আপোনালোকৰ ঘৰুৱা কথা কিন্তু যিহেতু আপুনি কৈছে যে সেইখন ঘৰৰ দুৱাৰ মোৰ ভণ্টিৰ কাৰণে বন্ধ তেতিয়াহ'লে ময়ো আপোনাক কেইষাৰমান কথা কৈ থৈ যাওঁ মোৰ ভণ্টিক অপমান কৰিলে মই সহ্য নকৰোঁ এওঁলোকে যদি তোক ককাক চাবলৈ মানা কৰিছে তেতিয়াহ'লে তয়ো জোৰ কৰি চাবগৈ নালাগে এওঁলোকৰ মতে এওঁলোকে সত্য আৰু শুদ্ধ এওঁলোকে কোনোদিন ভুল কৰাই নাই ভুল কৰিছে যদি কেৱল তই যাৰ কাৰণে ককাই আজি মৃত্যুক সাৱটিব লগা হ'ল তোৰ আচলতে ক'ত ভুল হ'ল জানো ভণ্টি চৌধুৰী পৰিয়াললৈ বিয়া হোৱাৰ সিদ্ধান্তটোৱে তোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত তুমি ইয়াত উচ্চ স্তৰত কথা কৈ পৰিৱেশ নষ্ট
ক'ত ভুল হ'ল জানো ভণ্টি? চৌধুৰী পৰিয়াললৈ বিয়া হোৱাৰ সিদ্ধান্তটোৱে তোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত। বাদ দে, এখন ঘৰৰ দুৱাৰহে তোৰ কাৰণে বন্ধ হৈছে। এনেকুৱা হাজাৰখন ঘৰৰ দুৱাৰ তোৰ বাবে খোলা আছে। এঘৰ মানুহে তোক অপবাদ দি একো কৰিব নোৱাৰে। তই কিমান সত্য আৰু কিমান শুদ্ধ সেইটো মই ভালকে জানো। মানুহে ভুল কৰি আনৰ গালৈ দুখ ঠেলি দিয়াটো মানুহৰ পবিত্ৰ। ককাৰ মৃত্যুৰ কাৰণটো তোৰলৈ ঠেলি দি এওঁলোক আজৰি হ'ল। কিন্তু এওঁলোকৰ যদি বিবেক আৰু বুদ্ধি আছে তেতিয়াহ'লে এদিন নিজে অনুশোচনা কৰিব যে ককাৰ মৃত্যুৰ লগত এওঁলোকো জড়িত হৈ আছে। ময়ূৰী, ঘৰখনৰ প্ৰতিজনৰে মুখা খুলিবলৈ আৰু বেছি দিন নাই। বাৰে বাৰে কৈ আছে মোৰ ভণ্টি সেইখন ঘৰৰ পৰা গুচি অহাৰ কাৰণে ককাৰ এনে অৱস্থা হ'ল। কিন্তু মোৰ ভণ্টি সেইখন ঘৰৰ পৰা কিয় গুচি আহিব লগা হ'ল সেইটো এবাৰ কোনোবাই ভাবি চাইছেনে? নাতিৰ আদৰ্শ দেখি ককা অভিভূত হ'ল। এগৰাকী নাৰীক বিয়া কৰা আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক থকাত ককাই খুব আনন্দ পাইছে। বাহ, মোৰ নাতিৰ কি আদৰ্শ! আপোনাৰ ভতিজাৰ চৰিত্ৰ কি সেইটো আপোনাক মই আগতেই কৈছো। আচলতে আপুনি বহুত আত্মকেন্দ্ৰিক জেঠাই। গোটেই জীৱনটো কেৱল আপোনাৰ ভতিজাৰ কথাকে বিশ্বাস কৰি থাকিলে। কিন্তু আনৰো যে এখন হৃদয় আছে সেইটো কেতিয়াও আপুনি উপলব্ধি নকৰিব। তুমি ইয়াত উচ্চ স্তৰত কথা কৈ পৰিৱেশ নষ্ট নকৰিবা। যোৱা। নিশ্চয় যাম, কিন্তু সঁচা কথাখিনি কৈ থলো। বলবা, আমি আৰু ইয়াত নাথাকো। জেঠাই, জেঠু, আপোনালোকে মোক সেইখন ঘৰলৈ যাবলৈ মানা কৰিছে। মই নাযাওঁ, কিন্তু মই ককাৰ শ্ৰাদ্ধ সুকীয়াকৈ পাতিম, সম্পূৰ্ণ নীতি নিয়মেৰে। আৰু মই সেইখন ঘৰলৈ নগলেও আপোনালোকে কিন্তু মোক এদিন বিচাৰি যাবই লাগিব। আৰু সেইদিন সমাগত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে ককাৰ আত্মাই সৎগতি পায়। এদিন হলেও যদি আপোনালোকে আপোনালোকৰ ভুলবোৰ বুজি পায় তেনেহলে ককাৰ ওচৰত এবাৰ ক্ষমা খুজিব। তেতিয়া হয়তো ককাৰ আত্মাই শান্তি পাব। বলবা, জুৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহে চিয়া ৰাতি